মোৰ মাতৃভূমিৰ বুকুৰ খাদ্য শস্য খাই মই জীয়াই আছো গতিকে মোৰ জন্মৰাত্ৰি আইন যি মৰ্যাদাৰ এই মোৰ আই মোৰ মাতৃভূমি সমান মৰ্যাদাৰ গতিকে মোৰ আই মোৰ এই জন্মী এই মাতৃভূমিক ৰক্ষা কৰিবৰ কাৰণেই মই ৭২ চনৰ পৰা জেল জৰিমনা খাই এতিয়ালৈকে যুঁজি আছো আৰু যুঁজি থাকিম দিন দুমাইছে মই কাৰো আদেশ নিৰ্দেশত চলা মানুহ নহয় মই দায়বদ্ধ মোৰ আইৰ প্ৰতি মোৰ মাতৃভূমিৰ প্ৰতি আৰু মহান ঈশ্বৰ মহান সৃষ্টিকৰ্তা যিয়ে মোক মানুহৰূপে এই পৃথিৱীত আইন গঢ়ালে মোক শ্ৰমণ কৰাইছে এইগৰাকী মহান সৃষ্টিকৰ্তা তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু মই কৃতজ্ঞ মোৰ মাতৃভূমিৰ ওচৰত মোৰ মাৰ ওচৰত আজিলৈকে মোৰ আইন মই একো সেৱা কৰিব পৰা নাই গতিকে মই কোনো নায়ক নহয় এইটো কথা মনত ৰাখিব আৰু ইয়াত যিসকল প্ৰেছৰ মানুহ আছে সেইসকলক মই কৈছো যে আপোনালোকে এই কথা লিখিব মই নায়ক উপাধি গ্ৰহণ কৰা নাই মই কি কৈছো মই জাতিৰ চাকৰ মই আইন সেৱক মই সেৱক মই এজন সেৱক এইটোৱে মোৰ পৰিচয় মই নায়ক নহয় খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ স্বাধিকাৰ নিজৰ মৰ্যাদা হৃত শাসন ক্ষমতা ঘূৰাই আনিবৰ কাৰণে অসম সন্মিলিত মহাসংঘই আমি কাম কৰি আছোঁ আইনী যুঁজ আৰু গণতান্ত্ৰিক এই দুটা পদ্ধতিত আমি কৰিছোঁ অসমখন ভাৰতৰ অংগভুক্ত হৈ আছোঁ আজিৰ তাৰিখলৈকে কালি কি হয় মই নাজানো সেইকাৰণেই আমি সুপ্ৰিম কোৰ্ট ঘেৰাও কৰোঁ আৰু যন্তৰ মন্তৰত ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি কাৰ্যসূচী লৈছোঁ আমাৰ বিৰুদ্ধে যি চৰকাৰে কাম কৰি আছে তাৰ বিৰুদ্ধে তেওঁলোকৰ যি গোলাম দিছপুৰ এইটোত আমি গোলামক আমি কোনো গুৰুত্ব নিদিওঁ আমি যি কৰিম তাৰ মালিক মানে ভাৰত চৰকাৰৰ বিৰুদ্ধে আমাৰ কাৰ্যসূচী আৰু সেইটো আমাৰ অব্যাহত আছে আৰু লগতে আইনী যুঁজ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক আমি যেনেকৈ আহ্বান জনাইছিলোঁ এই যি ধৰণে কৰিব লাগিছিল কাম মানে ৰেইজ দি ভইচ অফ দি পিপুল আৰু সেইটো নকৰাৰ কাৰণেই আকৌ এই চন্দ্ৰচূড়ৰ জৰিয়তে ১৭ অক্টোবৰত এটা ৰাজনৈতিক সিদ্ধান্ত বলপূৰ্বক জাপি দিছে আমি এই সিদ্ধান্ত নামানো ৭১ চনটো কেতিয়াও হ'ব নোৱাৰে ভিত্তি বছৰ কাৰণ এইটো বাংলাদেশ নামৰ এখন বিদেশী ৰাষ্ট্ৰৰ স্বাধীনতা ঘোষণাৰ তাৰিখ ভাৰতৰ সংবিধান মতে ১৯৫১ সমগ্ৰ দেশতে প্ৰযোজ্য তেতিয়াহ'লে প্ৰথমে সুপ্ৰিম কোৰ্টে কওক ইউ ডি চন্দ্ৰচূড় তেওঁ এতিয়াও জীৱিত আছে তেওঁ যদিও এক্স চিফ জাষ্টিছ মই তেওঁক কৈছোঁ যে হি শুড ডিক্লেয়াৰ ডেট আছাম ইজ এ কলনি অফ ইণ্ডিয়া দেন হি কেন চে লাইক ডেট যে 1971 বা 65 বা যিকোনো এটা তাৰিখ জাপি দিয়ক স্পষ্ট হৈ যাওক যে অসমখন এখন ভাৰতৰ উপনিৱেশ তেতিয়া উপনিৱেশৰ জনগণে কি সিদ্ধান্ত লয় সেইটো পৰৱৰ্তী পৰ্যায়ত দেখা যাব সুপ্ৰিম কোৰ্টৰ ১৪জনীয়া বেঞ্চত আমি আবেদন জনাবৰ কাৰণে সাজু হৈছোঁ আৰু এই সিদ্ধান্তটোৰ বিৰুদ্ধে ই এক ৰাজনৈতিক সিদ্ধান্ত আৰু লগতে অসম ভূখণ্ডৰ হাজাৰ বছৰীয়া যিবোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী এইবোৰ উজনি অসমত কিছু পৰিমাণে এতিয়া জাগিছে তেওঁলোকৰ নিজৰ ভুলটো স্বীকাৰ কৰিছে আহোম মৰাণ মটক কোচ কছাৰী এই সকলো গতিকে তেওঁলোকেও সকলোবিলাক পিটিশ্যনাৰ হ'ম বুলি কৈছে এইটো এটা বহুত ডাঙৰ ৰূপত এখন আইনী যুদ্ধলৈকে গৈ আছে আৰু আমি দুইটা সমানে চলাম এটা আইনী যুঁজ আৰু গণতান্ত্ৰিক সংগ্ৰাম বলপূৰ্বকভাৱে চৰকাৰ বা আইনে জাপিব আচলতে নোৱাৰে এইটোতো মাটি বাৰীৰ কাজিয়া নহয় মানুহৰ কাজিয়া নহয় দেশৰ সংবিধানে কি কৰিছে আমি দেশৰ সংবিধান মতেহে বিচাৰিছোঁ আমি সংবিধানৰ বাহিৰত নাই যোৱা ধৈৰ্য ধৰি আছোঁ সংবিধানৰ বিৰুদ্ধে গৈ যদি আমাক উপনিৱেশৰ দ্বাৰা আচৰণ কৰে তেতিয়া গোটেই জনগণে মিলি পেলাই সিদ্ধান্ত ল'ব লাগিব এইটো অসমৰ খিলঞ্জীয়া জনগণে সিদ্ধান্ত ল'ব যে আমি কি কৰিম পৰৱৰ্তী পৰ্যায় কি হ'ব গতিকে সেইকাৰণে এইটো গোটেই বিষয়টো মানে আমাৰ মাছ পিপুল জনগণৰ ওপৰতেই নিৰ্ভৰ কৰিছে মই সংগ্ৰামৰ ফিল্ডত আছোঁ যুদ্ধ চলি আছে এটা গণতান্ত্ৰিক আৰু আইনী যুঁজ শেষ হোৱা নাই ই যথেষ্ট দীঘলীয়া হ'ব তো এনেকুৱা এটা মুহূৰ্তত আচলতে মোক ৰাইজেই পাতিছে মই নিজে মানে গৈতো আৰু সেনাপতি হোৱা নাই মোক সেনাপতি অসমৰ ৰাইজে পাতিছে অসমৰ খিলঞ্জীয়াসকলে পাতিছে প্ৰধানতঃ ১০৫টা অৰ্গেনাইজেশ্যন আছে আমাৰ ইণ্ডিজেনিয়াছ গতিকে তেওঁলোকে সন্মানজনকভাৱে মোক এই দায়িত্ব এটা দিছে মই দায়িত্বটো পালন কৰি আছোঁ যুদ্ধটো যিহেতু শেষ হোৱা নাই গতিকে এই মুহূৰ্তত এই সম্বৰ্ণা এইবিলাক লোৱাৰ মই পক্ষপাতি নহয় মই দুৰ্ঘৰ বিৰোধী কিন্তু মই এচাম ডেকা যুৱক যুৱতীক লগ পাম বুলি ইয়ালৈ আহিছিলোঁ এইটোৱেই মোৰ উদ্দেশ্য আৰু মানে মই মাতৃভূমিৰ সেৱক গতিকে মাতৃভূমিৰ সেৱক বুলি কোনোবাই ক'লে মোৰ তেতিয়া মানে মনটো ভাল লাগিব গতিকে মই মাতৃভূমিৰ সেৱক মই আইৰ সেৱক মই দেশৰ সেৱক মই জনগণৰ সেৱক এইটোৱে মোৰ পৰিচয় অসমলৈ বিদেশী আমদানি কৰিছিল ব্ৰিটিছে ইয়াণ্ডা ভূখণ্ডী সম্পাদিত কৰি ব্ৰিটিছে অবৈধভাৱে অসম দখল কৰি ঔপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰিছিল ব্ৰিটিছৰ ঔপনিৱেশিক চৰকাৰ চলাবলৈ বিভিন্ন সম্প্ৰদায়ৰ লোকক ব্ৰিটিছে অসমলৈ আনিছিল সেয়াই
কাল হল আজিও বিদেশী বহিৰাগতৰ ব্যাপক আগ্ৰাসন চলি আহিছে। অসম কেশৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে 1950 চনত 11 আৰু 12 মাৰ্চত মাৰ্ঘেৰিটাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত কৈ যোৱা কথাষাৰ আজিও সত্য। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কৈছিল, বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দু কেইটাক ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দু উপদ্ৰৱ কৰিব বুলি ফুচুলাই অসমীয়াৰ ভিতৰতে বিভেদ অশান্তিৰ সৃষ্টি কৰি বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষড়যন্ত্ৰই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব। আৰ্থিক, সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন লুণ্ঠন কৰি অসমীয়াক দাসত্বত বান্ধি ল'ব। তেনে অৱস্থা অসমীয়াই এজন যি থকালৈকে কেতিয়াও ঘটিব নিদিব। এই অভিসন্ধি লৈয়ে যিয়ে অসমত সোমাব তাকেই অসমৰ পৰা বাহিৰ কৰি দিব। ই মুছলমান হওক, হিন্দু হওক, বৌদ্ধ, খ্ৰীষ্টান যিয়েই নহওক। ৭৪ বছৰ আগতেই অসমৰ বিদেশী সমস্যা সম্পৰ্কে সত্য উপলব্ধিৰে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কৈ যোৱা কথাষাৰ আজিও 100% সত্য হৈ আছে আৰু সেই সমস্যাৰ সমাধান হোৱা নাই। আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ হাজাৰ বছৰীয়া শাসন ক্ষমতা আৰু ভূ সম্পদৰ জন্মগত অধিকাৰৰ পৰা আজি বঞ্চিত হৈ আছে। এতিয়াও অসমৰ এছাম হিন্দুৱে হিন্দু বিদেশীক আৰু এছাম মুছলমানে মুছলমান বিদেশীক সকলো প্ৰকাৰে সহায় কৰি থকা বাবেই অসমখন ধ্বংসৰ মুখলৈ গতি কৰিছে। তাহানি আমাৰ দেশখন প্ৰাগজ্যোতিষপুৰ, কামৰূপ থাকোঁতেও বিদেশী আক্ৰমণ কৰিছিল, কিন্তু খেদি পঠিয়াবলৈ সক্ষম হৈছিল আমাৰ পূৰ্বপুৰুষ, কাৰণ কোনেও বিদেশীৰ পক্ষ লোৱা নাছিল। 1228 চনৰ পিছত দেশখন অসম নামেৰে বিধৌত হোৱাৰ পিছতো ভাৰতৰ মোগল সম্ৰাট শ্বাহজাহান আৰু ঔৰংগজেবৰ ৰাজত্বকালত 17 বাৰ হোৱা অসম আক্ৰমণৰ সময়তো আমাৰ পূৰ্বপুৰুষে শক্তিশালী ৰূপে প্ৰতিহত কৰি স্বাধীনতা অক্ষুণ্ণ ৰখাৰ লগতে বিদেশীক কচুকটা দি খেদি পঠিয়াইছিল। আজি অসমৰ এছাম হিন্দু মুছলমানৰ দেশদ্ৰোহী জাতিদ্ৰোহী কাৰ্যকলাপৰ বাবেই বিদেশীয়ে গোজ পুতি বহিছে আৰু ক্ৰমান্বয়ে অসমৰ শাসন ক্ষমতাও হস্তগত কৰিব ধৰিছে। এতিয়াও সময় আছে, যদি এনে নিকৃষ্ট কাৰ্য পৰিত্যাগ কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহ দৃঢ়তাৰে ঐক্যবদ্ধ হৈ আগবাঢ়ে আৰু অসম সন্মিলিত মহাসংঘই দেখুওৱা পথেৰে যায়, তেন্তে অসমৰ ভৱিষ্যত বংশধৰসকলে পুনৰ হিত ৰাজনৈতিক শাসন ক্ষমতা হস্তগত কৰি ৰাজত্ব কৰিব পাৰিব। লগতে 2007 চনৰ ভাৰত চৰকাৰে পৃথিৱীৰ 143খন দেশৰ সৈতে সন্মতি প্ৰদান কৰি দায়বদ্ধ হৈ থকা ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনত অসমত প্ৰয়োগ কৰিবলৈ ভাৰত চৰকাৰক বাধ্য কৰাব পাৰিব লাগিব অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে, আৰু তেতিয়াহে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ সুৰক্ষিত হৈ থাকিব। 46 দফীয়া এই চনদৰ 3 আৰু 4 নম্বৰ অনুচ্ছেদ মতেই খিলঞ্জীয়া জনগোষ্ঠীসমূহে আত্মনিৰ্ভৰ অধিকাৰ সহ নিজৰ চৰকাৰ গঠন কৰাৰ অধিকাৰ আছে। আহক মহান অসমপ্ৰেমী অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আমি নতুন আৰু শক্তিশালী ৰূপত অসম দেশ গঢ়িবলৈ হাতে কামে আগবাঢ়ি যাওঁ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।